হেল্ল' গাইছ, আপোনালোকক মই অন্য এটি মিনিবলৈ গ'লে আকৌ এবাৰ স্বাগতম জনালোঁ। এইফালে দেখিছেনে মা আৰু মই আহিলোঁ। সেই মানে কাপোৰযোৰ চাবলগীয়া আছিলে, কাপোৰযোৰ চাবলৈ আহিলোঁ। তাৰপিছত এইফালে দেখিছেনে কেনেকুৱা খৰাং খৰাং হৈ গৈছে গোটেই বতৰবিলাক। মুঠতে বৰষুণ নাইকিয়া হৈছে নহয় জানো, মাজতে দুদিন দিলে আকৌ নাইকিয়া হৈ থাকিলে বৰষুণ। দেখিছেনে গোটেই খৰাঙেই হৈ গৈছে। তাৰপিছত এই মা আৰু মই গাখীৰ আনিলোঁ আৰু মানে ৰাতিলৈ যিহেতু কন্যাদানৰ ভোজ আছে, মোৰ ভণ্টিৰ বিয়া আহি আছে। তাৰপিছত তাৰ কাৰণে সেইফালে সেয়া বাচন আনিলোঁ। তাৰপিছতে আহি পিঠাগুড়ি অলপ আছিলে সেয়া খুন্দিলোঁ। তাৰপিছত এইফালে আকৌ আহিলোঁ, চাদৰ এখন আছিলে চিলাবলৈ। ভণ্টিও চিলাই আছে বাৰু, অকলে মই নহয়, দুইজনীয়ে চিলাই আছোঁ। তাৰপিছত তাই কিবা বেলেগ কাম এটা কৰি থকাৰ কাৰণে মই চিলালোঁ। যিহেতু বিয়া গাতে উঠিছে, সেইটো কাৰণে দিনে ৰাতি সমানে মানে সকলোবোৰ কাম কৰিবলগীয়া হৈছে। এইফালে মই চাদৰখন চিলাই হৈছোঁ। আকৌ মই কিন্তু মানে নিজে শিকিছোঁ দেই, এনেকৈ কাটিং মানে শিকিবলৈ যোৱা নাই। সেই অলপ প্ৰব্লেম হৈছে আৰু মেচিনটো সেই তেল চেল দিয়া নাই যে, এৰিয়ে দিছে। তাৰপিছত আকৌ গধূলি সময়ত গ'লোঁ চচ তচ আনিবলৈ। মানে মই পানী ভৰাবলৈ দামটো ল'লোঁ আৰু এইফালে মায়ে চচটো লৈছে। যিহেতু মানুহ সৰহকৈ মাতিছোঁ, ভোজ খানা হ'ব ন, ডাঙৰ বাচন আনিবলৈ গ'লোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। বাই।